মিৰ্জাত বিনামূলীয়া পাঠ্যপুথি বিতৰণ ছাত্ৰ ছাত্ৰীক দায়িত্বশীল নাগৰিক হ'বলৈ আহ্বান প্ৰধান শিক্ষক অনিল কলিতাৰ ৰামপুৰ প্ৰাথমিক শিক্ষাখণ্ড বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত নতুন শিক্ষাবৰ্ষৰ বাবে আজি মিৰ্জাস্থিত ৰামপুৰ প্ৰাথমিক শিক্ষাখণ্ডৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচী শুভাৰম্ভণি কৰে পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ডক্টৰ অংকিতা শৰ্মা আৰু ৰামপুৰ শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া উৎপল গগৈ। উক্ত অনুষ্ঠানত কৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰা হয়। অনুষ্ঠানত ৩১ নং দহালী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অনিল কলিতাই বিশেষ অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক আন্তৰিকতাৰে পঢ়া শুনা কৰি জীৱনৰ পাৰদৰ্শিতা দেখুওৱাৰ লগতে দায়িত্বশীল নাগৰিক হ'বলৈ আহ্বান জনায়। উল্লেখ্য এই বিতৰণ কাৰ্যসূচীত ৰামপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অধীনৰ মুঠ ১৪৪খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰা হয়। আপোনালোকে যি শিক্ষা দিব তাৰ পৰাই এই কণ কণ ল'ৰা ছোৱালী সকলে তেওঁলোকৰ ভৱিষ্যত গঠন কৰিব। গতিকে আপোনালোকৰ ভূমিকা বহুত বেছি। গতিকে অনুৰোধ কৰিছোঁ আপোনালোকে যাতে নিজৰ কৰ্তব্য ভালকৈ পালন কৰি যায়। কিবা অসুবিধা হ'লে বাইদেউ আছে, মই আছোঁ, আমাক জনালেই হ'ল। আৰু অভিভাৱকসকলকো অনুৰোধ কৰিছোঁ তেওঁলোকে যাতে নিজৰ কৰ্মখিনিৰ মাজতে ল'ৰা ছোৱালীখিনিক ইমানখিনি যিহেতু সুবিধা গভৰ্ণমেণ্টে দিছে। ডক্টৰ নমিতা শৰ্মা বাইদেউ, অংকিতা শৰ্মা বাইদেউ, প্ৰিয় আমাৰ গগৈ বাইদেউ আৰু এই বিদ্যালয়ৰ এই কাৰ্যালয়ৰ কৰ্মচাৰীবৃন্দ আৰু মোৰ সন্মুখত থকা শ্ৰদ্ধা ছাৰ বাইদেউ, আপোনালোকে 10 বজাতে আহিছে। ইতিমধ্যে বহু সময় আপোনালোকে অতিবাহিত কৰিছে। কৈছে চমু ভাষণ দিয়াৰ কথা কৈছে, মই ভাষণ একো নিদিওঁ আৰু সুস্থতাও নাই আপোনালোকৰ ওচৰত প্ৰসাদ পোৱা। এটাই মাত্ৰ অনুৰোধ ৰাখিছোঁ যে আমি সদায় নিয়ম নীতিৰ মাজত বাইদেউ কৈছে RTI কথা কৈছে, ৰাইট টু এডুকেশ্যন এক্টৰ কথা আছে, আমি সেইমতে আমি চলিয়ে আছোঁ। কিন্তু দায়বদ্ধভাৱে যদি আমি কামখিনি কৰোঁ নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰীখিনি উপকৃত হ'ব। আৰু পাঠ্যপুথিৰ যিটো কাৰ্যসূচী বাইদেউ কৈছে ভাষণতে যে অসম চৰকাৰৰ যিবিলাক বিদ্যালয় আছে তাত যেতিয়া বিনামূলীয়া পাঠ্যপুথি দিছে আমাৰ ছাত্ৰ ছাত্ৰীসকল কিমান উপকৃত হৈছে আপোনালোকে গম পায়। আমি এইটো অনুভৱ কৰিছোঁ, এইটো সঁচাই চৰকাৰৰ সফল এটা আঁচনি। আৰু কিতাপবিলাক যাতে তেওঁলোকে সুকলমে ৰাখে সেইটোৰ কাৰণে আমি অলপ ক'ব লাগিব। কাৰণ কিতাপ এখন দিয়াৰ পিছত যদি বেয়া হৈ যায় ঘূৰাই দিয়াটো কিমান টাইম আপোনালোকে গমেই পাইছে। সেই ক্ষেত্ৰত আপোনালোকে অলপ যত্ন ল'ব, আমিও ল'ব লাগিব। আৰু সদৌ আগন্তুক শিক্ষাবৰ্ষটো যাতে আপোনালোকৰ ভাল হয়, আমি যাতে ভালদৰে আগবাঢ়ি যাব পাৰোঁ, ছাকচেছফুল হওঁ, সেইটো কামনা কৰি আপোনালোক আটাইলৈ শ্ৰদ্ধা জনাই মোৰ চমু ভাষণত সামৰণি মাৰিছোঁ।